हेलो फ्रेंड्स, एया चाব पारिছে ডাক কলেৰা ভ্যাকচিন যেটো 100 ডোজৰ হয় আৰু ইয়াত 50 ml আছে। এই ভ্যাকচিনটো বাকি ভ্যাকচিনবোৰৰ নিচিনা পাউডাৰ নহয়, এইটো লিকুইড হিচাপতে আহে। সেয়ে আমি প্ৰতিটো হাঁহক 0.5 ml কৈ ৰানৰ মাংসত ভ্যাকচিন দিম। যেহেতু এই হাঁহকেইটাক আমি প্ৰথমে এটা ভ্যাকচিন দিছো ডাক প্লেগ, যেটো 28 দিনৰ মূৰত দিয়া হয়। আজি ইহঁতৰ বয়স প্ৰায় 50 দিন, সেয়ে আমি ইহঁতক ডাক প্লেগ দিম। এই ভ্যাকচিনটো আমি ৰানৰ মাংসত দিম। সেয়ে আপোনালোকে ভিডিওটো শেষলৈকে চাব যাতে ভ্যাকচিন দিয়া সময়ত হাঁহটোক কেনেদৰে ধৰিব লাগে এই কথাটো বুজি পায়। প্ৰথমে আমি হাঁহটোক ভালদৰে ধৰি লওঁ যাতে লৰচৰ কৰিব নোৱাৰে। তাৰ পিছত আমি মাংস থকা ঠাই ৰান অথবা বুকুৰ মাংসত আমি ভ্যাকচিনটো দিওঁ 0.5 ml কৈ। আৰু ভ্যাকচিনটো দিওঁতে বেজি যেটো ছুটি বেজি ল'ব যাতে হাড়ত লাগি নাযায়। হাড়ত লাগি থাকিলে পৰৱৰ্তী সময়ত সমস্যা দেখা দিব পাৰে। আৰু অসুস্থ হাঁহক ভ্যাকচিন নিদিব, সুস্থ যিবোৰ হাঁহ এইবোৰক ভ্যাকচিন দিব। আৰু ভ্যাকচিনটো দিয়াৰ সময়ত ঠাণ্ডাৰ দিন এটা বাছি ল'ব, নতুবা ৰাতি ভ্যাকচিনবোৰ দিবলৈ চেষ্টা কৰিব। আজিৰ ভিডিওটোত ইমানখিনি আছিলে। পৰৱৰ্তী এনে ধৰণৰ তথ্যবোৰ পাই থাকিবলৈ হ'লে আমাৰ পেজটো ফলো কৰি ভিডিওটো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।